ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খোৱাঙৰ ভগ্ন মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ মথাউৰিটোৰ তিনি ঠাইত ছিগিছিল ৰিংবান্ধ দীঘলীচিগা চেনিমাৰী আৰু কাৱৈমাৰীত ছিগিছিল ৰিংবান্ধ ক্ষতিগ্ৰস্ত হৈছিল সহস্ৰাধিক পৰিয়াল একাঠু পানীত নামি পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীয়ে পানীৰ মাজতে বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাও উল্লেখযোগ্য যে বান্ধ ছিগি প্লাবিত হৈছিল 25খনৰো অধিক গাঁও ইয়াৰ পাছত খোৱাঙৰ আশ্ৰয় শিবিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী 135টা পৰিয়ালৰ প্ৰায় 500 বানপীড়িতই আশ্ৰয় লৈছে শিবিৰত ইয়াতকে কম থাকে ইয়াতকে আৰু 4-5 ফুট কম পানী থাকে এবাৰ হাইষ্ট ফ্লাড হৈছিল কিন্তু পানীটো থাকে পানী থাকে বাৰিষা পানী হয় প্ৰায় মানুহ তলজোৱা জেগায় মানুহ পানী হয় কিন্তু ইমান ঘৰ ডুবাকে পানী নহয় কিন্তু এতিয়া তোমাৰ যিটো মথাউৰি ৰিংবান্ধ আছিলে সেইটো ক'ত আছিল আগত ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আৰু ৰিংবান্ধৰ লগত আৰু এম্বেকমেণ্ট আছিল তাৰমানে প্ৰথম এটা এম্বেকমেণ্ট ভঙা কাৰণে দ্বিতীয়টো এম্বেকমেণ্ট ভাঙি দিলে প্ৰথম ৰিংবান্ধটো ভাঙাৰ কাৰণে দ্বিতীয় এম্বেকমেণ্ট চেনিমাৰীত ভাঙিলে চেনিমাৰীৰ পৰা আহি পেলাই আকৌ ডুমৰফলাত ভাঙিলে মানে দুটা ব্ৰিজ কৰিলে এতিয়া এইখিনিতে দুটা আৰু এইফালে এটা আছে দীঘলীয়া হোলা বুলি এটা সিফালে ভগামূৰ ব্লক গাঁৱত এটা মানে দিহিঙে মোক এতিয়া 4টা জেগাত ব্ৰিজ কৰি দিলে মানে এইটো বুঢ়ী দিহিং এখন বুঢ়ী দিহিং আৰু 4টা লাগে ইয়াৰ পৰা এখন মুখ হয় নহয় তাৰ পৰা পানীটো বাঢ়ি আহিছে এই মথাউৰি আমি ৰাজ কেতিয়া টাচ কৰিছিল এইবোৰ বহুত এই যিকেইটা এম্বেকমেণ্ট যিটো ভাঙিলে সেইটো বহুত পুৰণি দিয়ে বনোৱা আৰু ইমানটো লেভেলত যিহেতুকে পানী অহা নাছিলে আমাৰ ধৰক বাসিন্দাসকলৰ ভাৱটো নাছিলে প্ৰশাসনৰ হয়তো এনেকুৱা ভাৱ নাছিলে যে ইমান ওপৰত পানী যাব মানে এইকেইটা DRDA 4টা DRDA ব্ৰিজ হৈছে মানে এটা ৱাটাৰ ৰিচোৰ্চৰ 4টা ৰিংবান্ধটো DRDA নে মেইন মথাউৰি DRDA ৰিংবান্ধবিলাক ৰিংবান্ধবিলাকে ব্ৰিজ হৈছে আগতে কৰে এতিয়া ৰিংবান্ধ কেতিয়া বনায় এম্বেকমেণ্ট এটা থাকিলেহে আগত ৰিংবান্ধ বনায় ছাৰ আগতে এগ্ৰিবান্ধ টাইপ মানে এগ্ৰিকালচাৰ এৰিয়া প্ৰটেকশ্যনৰ কাৰণে কিছুমান DRDA পৰা বনাইছে দিজ আৰ বেচিকেলি এগ্ৰিবান্ধ ছাৰ হয় এগ্ৰিবান্ধ প্ৰটেকশ্যন এতিয়া ভৱিষ্যতে তুমি কি কৰিব লাগিব এতিয়া ছাৰ আমাৰ যিকেইটা ৰিংবান্ধ আছে এইকেইটা ৰেইজিং এণ্ড ষ্ট্ৰেংথেনিং কৰি ডাঙৰকৈ ভালকৈ বনাব লাগিব আৰু এটা ডাঙৰ সমস্যা মই আপোনাক জনাই দিছোঁ আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আছে এই দিহিঙৰ প্ৰায় নৰ্থ বেংক আৰু চাউথ বেংক প্ৰায় 12 কিলোমিটাৰমান একদম মানে বহি গৈ আছে এই ইয়াতে এডোখৰ বহিলে ডাঙৰকৈ নাটটো নিচিনা আকৌ অলপ দূৰত গৈ পেলাই এডোখৰ বহি গৈছে তাত বস্তা দি গাঁৱৰ মানুহবিলাকে ডিপাৰ্টমেণ্টে লাগি ভাগি একদম যেনে তেনে ৰাখি আছে পানী যদি আকৌ এবাৰ এনেকুৱা পানী যদি হয় নহয় আমি মেইন মথাউৰি ৰাখিব নোৱাৰিম সেইটো এটা ডাঙৰ হেৰি আছে টিম এটা বনোৱা হয় আৰু এইখিনি মই DRDA-খিনি লগত ফিল আপ কৰিব ডাঙৰীয়াই যোৱাকালিৰ পৰাই মাজুলী ডিব্ৰুগড় খোৱাং ইয়াৰ পাছত টেঙাখাট এই অঞ্চল ঘূৰি ফুৰিছে আৰু মই তেখেতৰ লগত সংগ দিছোঁ এই অঞ্চলত আমাৰ বুঢ়ীদিহিং নদীত এটা মথাউৰি ব্ৰিজ হৈছে সেইটোৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিবলৈকে আমি যাৱতীয় নিৰ্দেশ দিছোঁ আৰু এই খোৱাঙত এটা আমাৰ কৃষি বান্ধ এইটো আগতে DRDA বনাইছিল সেইটো আমি এতিয়া টেক অভাৰ কৰিছোঁ সেইটো কেইবা জেগাটো ভাঙিছে সেইটোও অতি সোনকালে অধিক তৎপৰতাৰে যাতে আমি ব্ৰিজ ফিল আপ কৰিব পাৰোঁ তাৰ কাৰণে নিৰ্দেশ দিছোঁ আৰু মই আমাৰ বিধায়ক ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছোঁ পানী কমোৱাৰ লগে লগে ইয়ালৈকে আহিম কেতিয়া ক'ত কাম কৰিব লাগিব ক'ত নতুন মথাউৰি বনাব লাগিব বা ক'ত মথাউৰি ষ্ট্ৰেংথেন কৰিব লাগিব ৱাইডেনিং কৰিব লাগিব সেই গোটেইখিনি চাবলৈকে মই আকৌ আহিম বানপানীৰ সময়ত গোটেইখিনি পৰ্যবেক্ষণ কৰা সম্ভৱ নহয় বানপানী কমিলে মই নিশ্চয়কৈ আকৌ আহিম ইয়াৰ পূৰ্বে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ বিগত 9 দিন ধৰি কৃত্ৰিম বানত প্লাবিত হৈ আছে ডিব্ৰুগড় চহৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰী আমি এনেধৰণে গৈ আছোঁ ডাঙৰখনৰ বানৰ সন্দৰ্ভত তেওঁ বুজ লোৱাৰ কাৰণে চেষ্টা কৰিছোঁ গুৱাহাটী হয় ডিব্ৰুগড় হয় যদি নদীৰ বেদটো উঠি যায় তেতিয়া পাম একো কাম নোহোৱা হৈ যায় নহয় এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ ইণ্টেনচিফাই কৰিব লাগিব আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে তাত বহুত জাবৰ সোমাইছে এই অঞ্চলতো হৈছে গোটেই জাবৰ আছে
আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছিল এতিয়া নলাটো সৰু হৈ গ'ল দুইফালে বিল্ডিং বনি গ'ল এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰটোৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয় এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰোঁ তেতিয়া পানীটো পাৰ হৈ যাব আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যেহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰোঁ চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেইকেইটা ৰাইজিং ট্ৰেণ্ডত আছে সেইকাৰণে মই ভাবোঁ যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব কিন্তু ড্ৰেইনটো চাফা কৰাৰ কাৰণে যি ইকুইপমেণ্ট আৰু এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী উপস্থিত হৈ থাকে খোৱাঙৰ বা আশ্ৰয় শিবিৰত এয়া পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱাই আছোঁ নিউজ লগত দৰ্শকসকলক এয়া বানপীড়িত ৰাইজৰ কাষত মুখ্যমন্ত্ৰী আৰু এয়া খোৱাঙৰ দৃশ্য लेडीज जेंट्स कितना है 173 तो एक विलेज बनो कितना कपड़ा चाहिए और हम पैसा दे देता हूँ कपड़ा खरीद के देंगे अभी पीपीएस आपको पैसा अकाउंट में डाल देगा तो आप कपड़ा महिला सदर जो होता है और जेंट्स के लिए अंडरवेयर बनियान ऐसे खरीद के देंगे मैं आज ही नहब काली पाई जब अरे